এৰাবাৰীত পৰিণত ডিগবৈ টিংৰাই ৰাজ্য চৰকাৰৰ ৰেশম বিভাগৰ এৰি হজ উৎপাদন কেন্দ্ৰ হাবি জংঘলেৰে ভৰিছে ৮০ বিঘা ভূমি জুৰি বিস্তৃত এই কেন্দ্ৰটো ৮০ বিঘা ভূমিৰ কৰবাত ২ এজোপাহে আছে এৰি উৎপাদনৰ বাবে প্ৰয়োজনীয় কেচেৰু গছ গুৰুত্ব নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ কেন্দ্ৰ পৰিচালকৰ বিৰুদ্ধেও কেতবোৰ অভিযোগ তুলি হৰপ হৈছে স্থানীয় ৰাইজ এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বুবু গগৈৰ জৰিয়তে হয় ৰাজ্যজুৰি ৰেশম বিভাগৰ যি পয়া লগা অৱস্থা সকলো ৰাইজে দেখিছে কিন্তু তাৰ সমান্তৰালভাৱে বিশেষকৈ ডিগবৈ বিধানসভা সমষ্টিত টিংৰাইত এখন ৰেশম বিভাগৰ মুগাৰ ফাৰ্ম আছে মুগাৰ ফাৰ্মখন বিশেষকৈ কেচেৰু মুগাৰ ফাৰ্ম যিখন কেচেৰু মুগাৰ ফাৰ্ম বুলি ক'লে আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব যিহেতু এইখন প্ৰায় ৮০ বিঘা জোৰা এখন ৮০ বিঘা জোৰা এখন কেচেৰু ফাৰ্ম কিন্তু ইয়াত মন কৰিব ক'ৰবাত ২ এজোপা কেচেৰু গছ আছে আৰু তাৰ বাহিৰে ইয়াত হাবি জংঘলেৰে ভৰি আছে আৰু ক'ৰবাত মুকলি ফিল্ড হৈ আছে কিন্তু তাৰ সমান্তৰালত আৰু এটা দৃশ্য দেখাবলৈ বিচাৰে এখন ইয়াত আমি এখন ফ্লগ দেখিছোঁ যদি কেমেৰামেনে যদি ধৰিব পাৰে এখন ফ্লগ দেখিছোঁ এই ফলকখন টিংৰাই গাঁও পঞ্চায়তে ইয়াত ধাৰ্য কৰিছিল প্ৰায় ৯ লাখ টকাৰ ইয়াত ৯,৮৮,০০০ টকাৰ ইয়াৰ এখন এটা পুঁজি নিৰ্ধাৰণ কৰি টিংৰাই গাঁও পঞ্চায়তে এই ফাৰ্মখনত গছপুলি ৰোপণৰ নামত এই খৰচ কৰি দিছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা ইয়াত যিগৰাকী পৰিচালক আছে বা বিষয়া আছে আৰু অন্যান্য কৰ্মচাৰীসকল আছে তেওঁলোকৰ হেমাহিত এই খৰচ কৰি থৈ গ'ল পঞ্চায়তে মাটিডৰা আৰু ইয়াত গছপুলি ৰুই থৈ গ'ল কিন্তু এটাও গছপুলি নাবাছিলে যাৰ ফলত এতিয়া হাবি জংঘলে ভৰি আছে আৰু এখন মুকলি ফিল্ডৰ পৰিৱেশ এটা সৃষ্টি হৈ আছে যাৰ ফলত ইয়াৰ যিসকল মুগা পালক আছে মুগা পালকসকলে ইয়াত ইচ্ছা কৰিও তেওঁলোকে কেচেৰু গছৰ পাত সংগ্ৰহ কৰিব নোৱাৰে বা মুগা পালন কৰিব নোৱাৰে যিহেতু ইয়াত কেচেৰু গছ নাই কেচেৰু গছৰ পাত নাই যাৰ ফলত ইয়াত যথেষ্ট ইয়াৰ স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে যিহেতু ইমান ডাঙৰ এখন ফাৰ্মত এনেধৰণৰ পয়া লগা অৱস্থা আৰু ইয়াত বিষয়া কৰ্মচাৰী একেবাৰে নিষ্ক্ৰমাৰ দৰে বহি আছে যাৰ ফলত ইয়াৰ স্থানীয় ৰাইজ স্বাভাৱিকতে ক্ষোভ প্ৰকাশ কৰিব এজন যুৱক পাইছোঁ যিহেতু এজন টাইহোম যুৱ পৰিষদৰ লগত জড়িত কি ক'ব আপোনাৰ অঞ্চলত ইমান ধুনীয়া এখন ফাৰ্ম দেখিছোঁ এজোপা গছ নাই এনেধৰণে পৰি আছে এইটো ফলক দেখিছোঁ ইয়াত টকা পইচা খৰচ কৰা এটা লিখা আছে কিন্তু কাম বন নহ'ল কি হ'ল আচলতে কথাটো না প্ৰথম কথা ক'বলৈ গ'লে এখেত যোনজন মেনেজাৰ মানে মেনেজাৰজন নিজৰ মতালি কৰে এইখন যোনখন ফ্লক আছে সেইখন গাঁও পঞ্চায়তে দিয়া গাঁও পঞ্চায়তে পইচা গৈছে গাঁও পঞ্চায়তে কমপ্লিট পুলি ৰুই থৈ গৈছিলে এই পুলিখিনি অকল গাঁও পঞ্চায়তে ৰুইয়ে থৈ যাব কিন্তু চোৱা চিতা কৰিব নোৱাৰে সেই চোৱা চিতাৰ দায়িত্ব হ'ল দিয়ে মেনেজাৰক জগত বৰা বুলি এজন মেনেজাৰ আছে এই মেনেজাৰজনৰ বহুত দুৰ্নীতি আছে মানে দুৰ্নীতি ক'বলৈ গ'লে প্ৰথমতে ইয়াত জইনিঙে আছে লাষ্টলৈকে আজিলৈকে ইয়াতে আছে ট্ৰেন্সফাৰ আজিলৈকে হোৱা নাই আমি দেখা নাই আমি সৰুৰ পৰা ইয়াতে থকা হয়তো ইয়াৰে আমাৰ টাইমৰ যুগতে তেখেতে এটা কথা কয় যে আমাক কোনো হিলাব নোৱাৰে মই ইয়াতে হেৰি কৰিছোঁ জইন কৰিছোঁ ইয়াতে আমি মানে ৰিটায়াৰ ল'ম তেখেতৰ কোনো ডাঙৰ বৰ বিষয়া আছে সেইখনৰ কথা নাযাওঁ তেখেতেও এটা কথা ক'ব বিচাৰোঁ যে ইয়াত এখন আমাৰ কমিটি আগতে ইয়াত আছিলে কমিটিখনৰ কোনো ইয়াত নাম নিচন নাই আৰু ২ নম্বৰ কথা হ'ল ইয়াত আমাৰ কেইজন যুৱক মানে আমাৰ যোন কমিটি নিচিনা বনাই পিনি এখন যুৱকে আমাৰ এই খেতি কৰিছিলে খেতি কৰোঁতে তেখেতলোকে ইয়াত আমি কেচেৰু ফাৰ্ম লগাইছিলে তেখেতলোকৰ পুলিখিনিয়ে দেখিছোঁ কিন্তু তেখেতলোকে যোনটো চুঙনি বা যোনখন ফাৰ্ম আহে কেচেৰু ফাৰ্মৰ যোনখন ফাৰ্ম আহে ফাৰ্মটো আহে ফাৰ্মৰ পইচা দি আজিলৈকে পুলি মই ইয়াত ৰোৱা দেখা নাই আমি ইয়াতে জন্ম ইয়াতে হেৰি হোৱা ইয়াত কোনো দেখা নাই কিন্তু তেখেতলোকে কিন্তু বৰ মানে যে কি চোৱাই কি নাচায় আমি নাজানো তেখেতলোকৰ প্ৰত্যেকটো শুনক কিবা আঁচনি আহিলেও তেখেতলোকে হস্তক্ষেপ কৰে কিন্তু কোনোবা কাৰোবাক যদি কোনোবা এটাক দিব লাগে দুটা মানুহৰ নামটো বেছিকৈ লিখে আৰু কমিটিখন কিন্তু সাধাৰণ হিচাপে লিখে কমিটিখন আজিলৈকে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে ডিগবৈ এৰাবাৰীত এক প্ৰকাৰ পৰিণত হৈছে ৰেশম বিভাগৰ এৰি হজ উৎপাদন কেন্দ্ৰ তাকে লৈ কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় ৰাইজ বা সচেতন মহলৰ মাজত